তেখেতে কামটো কৰিব আৰু সেই কথাখিনি যে তেখেতৰ সেইখিনি সময় সঠিক নাছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিছে প্ৰথম কথা আৰু সেইটো আমি সকলোৱে এডমিট কৰিছোঁ কিন্তু এতিয়া যিবিলাক কথা হৈছে চাওক মই আপোনাকো দুই এটা কথা কওঁ চাওক মোক কিন্তু কথাখিনি ক'বলৈ দিব দেই মোক মাজত হস্তক্ষেপ নকৰিব যে আপুনি ক'লে অসৎ পন্থাৰে টকা ইনকাম কৰিছে আপুনি যি ধৰণে এগ্ৰেছিভলি আপুনি কথাটো কৈছে যে আপুনি চাওক কথাবোৰ এনেকুৱা তেওঁ যদি ভুল কৰিছে তেওঁ যদি কৰবাত ভুল কৰিছে মন্ত্ৰী ডাঙৰীয়াই ভুল কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিলে অলৰেডি কিন্তু আমি সকলোৱে এডমিট কৰিলোঁ সকলোৱে মানি ল'লে যে মন্ত্ৰী ডাঙৰীয়াই কালি জয়ন্তমল্ল বৰুৱাই ভুল কৰিছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাইৰেক্টলি কৰিলে তাৰপিছত আৰু মোৰ বোধেৰে আৰু ক'বলগীয়া বিষয় নহয় আৰু কৈ গ'ল নাই মই আপোনাক কৈ দিছোঁ মই কি অসৎ পন্থা বুলি মই আপোনাক কথা কৈছোঁ এতিয়া আপুনি অসৎ পন্থা এই কথাটো আকৌ কিমান গ্ৰহণযোগ্য মোক এটা সেইটো মোক এটা কথা কওক আপুনি নাই নাই আপোনাক মই এটা সুধিছোঁ নাই নাই আপোনাক একে ধৰণে হৈ গ'ল তেতিয়াহ'লে নাই মই কিয় কৈছোঁ মই আপোনাক কিয় কৈছোঁ তাৰ উত্তৰ দি আছোঁ কওক এতিয়া এজন মানুহৰ উত্তৰ দিম কিন্তু মোক দিব আপুনি মোক কৈ লওক এতিয়া জয়ন্তমল্ল বৰুৱাৰ প্ৰথম MLA হওঁতেনে প্ৰপাৰ্টি কিমান আছিল আৰু আজিৰ দিনত জয়ন্তমল্ল বৰুৱাৰ এই যেতিয়া তেওঁ নমিনেশ্যন দিছিল প্ৰপাৰ্টি কিমান আছে আপুনি মোক কওকচোন চাওক প্ৰপাৰ্টি কিমান আছে তেওঁতো শ্ব' কৰিছে সেইটোকে ক'লো প্ৰপাৰ্টি শ্ব' কৰিছে মোক কওক এতিয়া আপুনি কওক যদি প্ৰপাৰ্টি চাওক প্ৰপাৰ্টি কিমান আছে মই নাজানো কিন্তু প্ৰপাৰ্টি সেইটো কাৰণে আপুনি নাজানে কাৰণে কৈছে ন মই এক মিনিট কি আল্লাহ দিনৰ চাকি পাইছে নেকি যদি তা ইনকাম আল্লাহ দিনৰ চাকি পাইছে এজন MLA হ'লে কেনেকৈ 800 গুণ মোৰ টকা বাঢ়ি যায় তেওঁ যদি ইনকাম টেক্স দিছে তেওঁ যদি সেই পইচাৰ ইনকাম টেক্স দিয়ে সেইটো আপুনি ধৰক তেওঁ ইনকাম টেক্স মই আপোনাক কোনটো কথা যদি তেওঁৰ কিন্তু কলা মানি হয় তেওঁ যদি ব্লেক মানি হয় তেওঁ শ্ব' কৰিব এজন মানুহৰ শ্ব' কৰা মানিটো সেইটো হোৱাইট মানি সেইটো আপুনি দেখাব পাৰে ব দেখাব পাৰে সকলোৱে দেখাব পাৰে সেই হোৱাইট মানিৰ পৰা আপুনি প্ৰশ্ন আনিব নোৱাৰে নহয় তেতিয়াহ'লে আপুনি হোৱাইট মানিৰ পৰা প্ৰশ্ন কেনেকৈ আনিব তেওঁ যদি কিন্তু শ্ব' কৰিছে তেওঁৰ এফিডেভিটত তেতিয়া আপোনাৰ আপত্তি কৰিবলগীয়া একো নাই মই ভাবোঁ আপুনি একো আপত্তি কৰিব নোৱাৰে তেতিয়া সেইটো যদি আপুনি এফিডেভিট দিয়ে ঠিক আছে মই আপোনাক সুধিছোঁ মোক এটা কথা কওক নহয় এক মিনিট শুনক জয়ন্তমল্ল বৰুৱাই যে এই যে শ বিঘা মাটি যে কিনিলে ক'ত পালে পইচাখিনি চাওক তেওঁ ক'ত পাইছে তেওঁৰ এফিডেভিটৰ কথা আছে তেওঁৰ এফিডেভিটৰ কথা আছে এফিডেভিটত ক'ব মানুহৰ চকুত গোটেই বস্তু মুহৰ চশমা পিন্ধি আছে নেকি কোম্পানী মানুহে দেখা নাই নেকি জয়ন্তমল্ল বৰুৱাৰ এইটো কোম্পানী কি কথা ক'বলৈ আহিছে আপুনি ডিফেন্ড দিবলৈ আহি পেলাই আপুনি অবান্তৰ কথা নক'ব দিলীপ শৰ্মা ডাঙৰীয়া অহা নাই মই প্ৰকৃত সত্যটো ক'বলৈ আহিছোঁ যে কথাবোৰ এনেকুৱা হয় নেকি কেতিয়াবা নিতুমণি শইকীয়া ডাঙৰীয়া মানুহ মিছগাইড কৰি থকা হয় নেকি এটা সুযোগ ব্যৱহাৰ কৰি কেনেকৈ মিছগাইড কৰা হ'ল সুযোগ ব্যৱহাৰ কৰি সঁচা কথা ক'লে কিয় গাত লাগে আপোনালোকৰ সেইটো নহ'ব নালাগে আপুনি ক'লে জয়ন্তমল্ল বৰুৱাই আপুনি ক'লে জয়ন্তমল্ল বৰুৱাই আপুনি ক'লে যে জিভা পিছল খাব পাৰে বুলি ক'লে এইটো জিভা পিছল খোৱা কথা আছিলে নেকি জিভা পিছল খোৱা কথা আছিলে নেকি আপুনি যে কৈছিল আপুনি তাত আছিল জিভা পিছল খোৱা কথা আছিলে নেকি কৈছোঁ শুনক নিতুমণি শইকীয়া ডাঙৰীয়া কথাবোৰ গৰম হ'লে সকলোৰে গৰম হৈ যায় এতিয়া আপুনি যে গৰম কৰিছে আজি চাওক মোৰ এজন সাংবাদিক আপুনি নিজে কয় মই দেখিছোঁ আপুনি গৰম হৈছে আমাৰ এজন সাংবাদিকক যদি এজন ব্যক্তি গৰিহণা দিবলৈ যোৱাৰ আপুনি নিজে সাংবাদিক আছিল আপোনাৰ কি লাজ নালাগে না শুনক মোৰ চাওক মই আপোনাক এটা কথা কৰিছোঁ জয়ন্তমল্ল বৰুৱাই কোৱা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষমা বিচাৰিছে জয়ন্তমল্ল বৰুৱাই ডাঙৰীয়াই কৈ দিব সেই কথাটো শেষ আমি মানিলো সকলোৱে মানি লৈছে মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে দিলীপ শইকীয়াই ক'ব পাৰে পিজু হাজৰিকাই ক'ব পাৰে কিয় তেওঁ ক'ব নোৱাৰে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই দুখ প্ৰকাশ কৰা বুলি কৈছে তাৰপিছত মই কি কম কওক সেইটোকে মই ক'লো তেখেতসকলে নিজে স্বীকাৰ কৰিছে আমাৰ দলৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দলৰ সভাপতি ডাঙৰীয়া আমাৰ এগৰাকী মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই সকলোৱে দুখ প্ৰকাশ কৰি ক্ষমা বিচাৰিছে আৰু মই মোৰ বোধেৰে যিহেতু এগৰাকী সাংবাদিক বা সাংবাদিকক যদি তেনেকুৱা কোনো বক্তব্য ৰাখিছে এইটো উচিত হোৱা নাই আৰু তেখেতৰ মই যে এটা ভিডিঅ' দেখিছোঁ আজি জয়ন্তমল্ল বৰুৱাৰ পেজত মই যে ভিডিঅ' যে দেখিলোঁ তেওঁ যে 90% সাংবাদিকে সৎ প্ৰকৃতিত কৰিছে 90% সাংবাদিকে হাতযোৰ কৰি কৈছে এতিয়া এই কথাখিনি বোধহয় কালিৰে আছিল খুব আপুনি যে তেওঁৰ যদি ফেচবুক পেজটো চাৰ্চ কৰে তাৰ আপুনি তেওঁৰ ভিডিঅ'টো দেখা পাব মই সেই ভিডিঅ'টো যে দেখিছোঁ তাৰমানে তেওঁ সকলো সাংবাদিকক তেওঁ গালি গালাজ কৰা নাছিল তেওঁৰ আজি বক্তব্য মই দেখিলোঁ তেওঁ আপুনি চাব পাৰে তেওঁৰ পেজটো চাব নালাগে তেওঁ যিজন সাংবাদিকক লৈ যিটো ঘটনা হৈছে মই আপোনাক সেইটো প্ৰশ্ন কৰিছোঁ কথা যে তেওঁ কোৱাটো উচিত হোৱা নাছিল বা এইটো দুৰ্ভাগ্যজনক বুলি সকলোৱে মানি লৈছে গতিকে আমি মোৰ ভাতৃপ্ৰতিম সাংবাদিকগৰাকী আৰু কোনোবা যদি এনেকুৱা সাংবাদিকে দুখ পাইছে মই দুখ প্ৰকাশ কৰিছোঁ যে এইটো উচিত হোৱা নাই বা তেওঁলোকে দুখ প্ৰকাশ নকৰক ময়ো আপোনাৰ ষ্টুডিঅ'ৰ পৰা কৈছোঁ মই দুখ প্ৰকাশ কৰিছোঁ মই ক্ষমা বিচাৰিছোঁ কিন্তু কথাটো হ'ল এনেকুৱা নিতুমণি শইকীয়া ডাঙৰীয়া কাৰোবাক আপুনি মানে গৰিহণা দিবলৈ যাওঁতে নিজক কণ্ট্ৰল কৰি নিজক নিয়ন্ত্ৰণ কৰি আপুনি গৰম নোহোৱাকৈ মই গৰম নোহোৱাকৈ যদি কথাখিনি ভালকৈ এটা নমনীয় ঘৰত কথাখিনি কওঁ সকলো পৰিৱেশ পৰিস্থিতি ঠিক থাকে কিন্তু পৰিৱেশ পৰিস্থিতি আপুনি ক'ৰবাত গৰম কৰিছে নেকি সেই কুৱেশ্যনটো কিন্তু আহি যাব গতিকে আপুনি গৰম কৰিব নোৱাৰে কথা কোৱাৰ অধিকাৰ সকলোৰে আছে প্ৰশ্ন কৰাৰ অধিকাৰ আছে উত্তৰ দিয়াৰ অধিকাৰো আছে কথাটো নেকি ডেমক্ৰেচি অবাধ ডেমক্ৰেচি আমাৰ দেশৰ আমি স্বাভাৱিক মই আপোনালোকৰ কথা শুনিছোঁ মোৰ কথাখিনি
শেষ কৰিবলৈ দিয়ক তাৰপিছত আৰু ক'ব দৰকাৰলে মোৰ পৰা সময় নিতুমণি শইকীয়া ডাঙৰে অনুৰোধ কৰিম মোৰ পৰা সময় বাকী তিনিজনক ভগাই দিব মোৰ ক'বলগীয়া একো নাই কিন্তু মোৰ কথাটো হ'ল কি সকলো এটা পৰিৱেশ পৰিস্থিতিৰ মাজত আমি আছো এটা পৰিৱেশ সকলো কোনোবা ৰাজনীতি কৰিছে কোনোবা সাংবাদিকতা কৰিছে অন্য ক্ষেত্ৰত আছে সকলোতে বিভিন্ন ধৰণৰ ভাল মানুহ বেয়া মানুহ বিভিন্ন আছে সংবাদ সেৱাৰ ক্ষেত্ৰখনো এনেকুৱা নহয় সংবাদ ৰাজনীতিত যেনেকুৱা বেয়া মানুহ সংখ্যাও আছে সমাজ সেৱা কৰিবলৈ যোৱা মানুহ বেয়া মানুহ আছে অন্যান্য ক্ষেত্ৰখনতো বেয়া মানুহ আছে সাংস্কৃতিক জগততো বেয়া মানুহ আছে সংবাদ সেৱাৰ ক্ষেত্ৰখনতো ক'ৰবাত কোনোবা বেয়া মানুহ থাকিব পাৰে এইটো এডমিট কৰিবই লাগিব মই নকওঁ বৰ শ্ৰদ্ধা কৰোঁ সন্মান সহকাৰে কৈছোঁ কিন্তু ক'ৰবাত আছে কাৰণ আজি যিবিলাক হৈ আছে মই আপোনাৰ চেনেলৰ কথা কোৱা নাই মই আপোনাৰ চেনেলৰ কথা নাই এইটো ভুল নুবুজিব এনেকুৱা বহুত পৰ্টেল চেনেল দেখিছোঁ এনেকুৱা বহুত সংবাদসেৱী আমি দেখিছোঁ কিছুমান বাতৰিয়ে সমস্ত বিভাজন সৃষ্টি কৰিছে পৰিৱেশ কলুষিত কৰিছে অসমৰ ৰাজ্যৰ দেশৰ মূল সমস্যা তেওঁলোকে আঁতৰাই ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰে সেইবিলাকত আমি দেখিছোঁ সেইবোৰতো অসৎ প্ৰকৃতি সেইবিলাকতো অসৎ প্ৰকৃতিৰ কাৰোবাৰ কাৰো কাৰণে শোভা নাপায় মূল বিষয়টো থাকিব লাগিব মূল বিষয়টো থাকক আপুনি মূল বিষয়টো থাকক সাংবাদিকত ভাল মানুহ নাই নাই আপুনি মূল বিষয়টো থাকক মই আপোনাক এটা প্ৰশ্ন কৰোঁ মই আপুনি খুব নমনীয় আপুনি বহুত সংস্কাৰী কিবা কিবি কথা কৈ আছে মোৰ বিশ্বাস আপুনি যদিও দলটোলে নতুনকৈ গৈছে আপুনি চাগে খুব বেছি তাত জড়িত হৈ পৰিছে সেইকাৰণে কিছু আহৰণ কৰিছে সেইকাৰণে মই আপোনাক এটা কথা সুধোঁ আপোনালোকে এই কথাবোৰ দলৰ মাজত পাতেন নাই ইমান সংস্কাৰ ইমান যে আপোনালোকৰ দলৰ প্ৰায়বোৰ মন্ত্ৰীৰে যে 5টা বছৰৰ পিছতে আলাউদ্দিনৰ চাকি যে নিতুমণি শইকীয়াই কৈছিল প্ৰতিজন মন্ত্ৰীয়ে সম্পত্তি যে এনেকৈ বাঢ়ি যায় অসমৰ অন্যান্য মানুহৰ আপুনি সাংবাদিকতাৰ কথা ক'লে সাংস্কৃতিক জগতৰ মানুহৰ কথা ক'লে সাধাৰণ মানুহৰ কথা ক'লে তেওঁলোকৰ নাবাহে আপোনালোকৰ বাহে কংগ্ৰেছৰ কথা কওক কংগ্ৰেছ বেয়া বাৰু এই ভাৰতীয় জনতা পাৰ্টিৰ সংস্কাৰী পাৰ্টিটোৰ ভিতৰত এই কথাবোৰ আলোচনা হয় নেকি এইবোৰ কথা আপোনালোকে চিন্তিত হয় নেকি কাৰণ আপুনিতো দলটোলে নতুনকৈ গৈছে এইবোৰ কথা ভাবিয়ে চাগে গৈছিল আপুনিও গৈ তাত গৈ হতাশ হৈছে নেকি নোহোৱা দেখি মই কৈছোঁ আপুনি মোক সুধিছে যিহেতু মই কথাটো কৈছোঁ কথাবোৰ এনেকুৱা হ'ব পাৰে চাওক কোনোবাই ব্যৱসায় কৰিছে ব্যৱসায়টো অগ্ৰগতি থাকে যদি কোনো ব্যৱসায় ডেভেলপমেণ্ট আছে সাধাৰণীকৰণ নকৰোঁ সেই সম্পত্তিটো যদি আপোনাৰ শ্ব' কৰিছে মই অকল জয়ন্ত মল্ল বুলি কেনেকৈ কোৱা মই সকলোৰে কথা কৈছোঁ আপুনি কেনেকৈ প্ৰশ্ন কৰিব কওকচোন মই কেনেকৈ প্ৰশ্ন কৰিম নহয় আৰে যদি ইনকাম টেক্স কৰিছে যে আপুনি এইটো ভাবিছে আপুনি মোক প্ৰশ্ন কৰাৰ অধিকাৰী আজি কংগ্ৰেছৰ আজি প্ৰলয় বৰদলৈ নিতুমণি শইকীয়া কংগ্ৰেছৰ মুখপাত্ৰৰ হোটেল দেখুৱাই মই প্ৰশ্ন কৰাৰ অধিকাৰটো আপুনি কাঢ়ি ল'ব বিচাৰিছে প্ৰাক্তন মন্ত্ৰী হোটেল সাংঘাতিক কথা দেখোন কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী হোটেল একোজন মন্ত্ৰী গুৱাহাটীৰ আধাতকৈ বেছি অঞ্চল মাটি কিনি থৈ দিছে মই কোৱা নাই কংগ্ৰেছটো মোতকৈ আপুনি বেছি জানে আপুনি কংগ্ৰেছে কৰি আছিল মই কেনেকৈ কৈছোঁ যদি কোনোবা ইনকাম টেক্স দিছে সেইটো হোৱাইট মানি বুলি আপুনি ক'ব লাগিব ইনকাম টেক্স দিলে সকলো মাপ এইটো কিন্তু বৰ এটা বৰ মানে সৰল অংকটো জোৰ জবস্তি সৰল কৰি দিয়াৰ জয়ন্ত মল্ল বৰুৱা আমাৰ মোৰ লগতো বহুত দিনৰ সম্পৰ্ক ভাতৃপ্ৰতিম জয়ন্ত মল্ল আজি বহুত নিবাদন জয়ন্ত মল্ল এই বীৰবৰুৱা ছাত্ৰ কিন্তু জয়ন্ত মল্লই সৌখিন্যা জয়ন্ত মল্লৰ সন্তানে কন্যাই খুব ভাল ৰিজাল্ট কৰিছে মই তেওঁক অভিনন্দন জনাইছোঁ সঁচাই ভাল ৰিজাল্ট কৰিছে বহুত সুন্দৰ কিন্তু কালি যিখন সংবাদমেল তেওঁ কৰিছে তেওঁ যিধৰণে তেওঁ সাংবাদিকক তেওঁ ব্যৱহাৰ কৰিলে অত্যন্ত দুৰ্ভাগ্যজনক সাংবাদিকজন নিখনে প্ৰশ্ন উঠিব তুমি যেতিয়া সংবাদমেল সম্বোধন কৰিছা তোমাৰ সংবাদমেলত তুমি সকলো প্ৰশ্ন উত্তৰ দিবলৈ তোমাৰ গাছ থাকিব লাগিব উত্তৰ দিব লাগিব তুমি যেতিয়া সংবাদমেল কৰিছা তুমি তাত কথা কৈছা তোমাক কথা সোধা ৰাইট আছে সংবাদমেলত এইখনতো এনেই সাধাৰণ সভা নহয় এখন সাংবাদিকৰ সভা মাতিছে সেইকাৰণে প্ৰশ্ন সুধিব সেই প্ৰশ্নৰ উত্তৰ তেওঁ দিবলৈ সাজু থাকিব লাগিব আৰু মই যিটো দেখিছোঁ যে অনুপে যি ধৰণে প্ৰশ্ন কৰিছে খুব ভদ্ৰভাৱে নম্ৰভাৱে কথা কৈছে এইটো কথা যদি কয় যে ইৰিটেটিং কৰিছে এইটো নাই হোৱা তেওঁ একদম পইণ্টেড কুৱেশ্যন কৰিছে সেই কুৱেশ্যনখিনি উত্তৰ দিবলৈ যাওঁতে তেওঁ যি ধৰণে কথা কৈছে যে তলৰ শ্ৰেণী আৰে সাংবাদিক এজন তলৰ শ্ৰেণীৰ মানুহকে এইটো কি ধৰণৰ মই আপোনাক যোগ দিছোঁ আৰু এটা কথা মই আপোনাক যোগ দিছোঁ অনুপে এই বুলিও কৈছে আনকি যে মই কোনো ব্যক্তিগত প্ৰশ্ন আপোনাক কৰা নাই মই এটা টাইমৰ হৈ পেলাই মই গোষ্ঠীৰ হৈ পেলাই মই আপোনাক প্ৰশ্নকেইটা সুধিছোঁ বুলি তেওঁ সেইটোলৈকে কৈছে তেওঁ ব্যক্তিগত কোনো আক্ৰোশ নাই বা ব্যক্তিগতভাৱে প্ৰশ্ন সোধা নাই বুলি কৈছে তাৰপিছত শৰ্মা আপুনি এতিয়া মনেই নকৰিলে আজি বৰদলৈ ডাঙৰীয়া আৰু নিতুমণি শইকীয়াই হয়তো মন কৰিছে আপোনালোকৰ এই সংস্কৃতিটো একদম মজ্জাগত হৈ গ'ল মই খুব বেয়া পাইছোঁ আপুনি এইটো চিন্তা কৰিব আপুনি এইমাত্ৰ মই প্ৰশ্ন কৰোঁতে ক'লে প্ৰশ্ন আপুনি এনেকুৱা এটা পৰিৱেশৰ সূচনা কৰিলে যে প্ৰশ্ন মই কৰিবই নালাগে তাৰমানে জয়ন্ত মল্ল বৰুৱাই যিটো ভুল কৰা বুলি কৈছে সেই একেটা ভুলেই ক'ব নোৱাৰাকৈ আপোনাৰ মুখৰ পৰা ওলাই গ'ল আপুনি মোক শ্ৰদ্ধা কৰা বুলিও কৈছে মই সেইটো গ্ৰহণ কৰিছোঁ কিন্তু আপোনাৰ
আপোনাৰ মানে এই সংস্কৃতিটো আপোনালোকৰ ইমান সোমাই গ'ল যে আপোনালোকে এতিয়া কাকো প্ৰশ্নই কৰিব নিদিয়ে নহয় আপোনাৰ সন্মুখতে কৰিলে আপুনি মুখ্য সম্পাদক আপোনাৰ সন্মুখতে পেনেলিষ্ট কৈ দিলে আপোনাৰ প্ৰশ্ন কৰাৰ অধিকাৰ নাই আপুনি বিশ্লেষণটো কৰি এতিয়া মই ভাৰতীয় সংবিধানৰ কথা কৈ আপোনাক প্ৰশ্ন কৰিব লাগিব মই আপোনাক বিশ্লেষণটো মানি ল'ব মই মিছাটো নাই কোৱা তেওঁ কৈছিল তেওঁ কৈছে আপুনি হয়তো ক'ৰবাত বেলেগকে ধৰণে বুজিব বেলেগ বুজা নাই আপোনাক মই শ্ৰদ্ধা কৰোঁ মই আপোনাক শ্ৰদ্ধা কৰোঁ মই অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ব লাগিব বিৰতিৰ পিছতে মই আকৌ পৰৱৰ্তী অংশলৈ উভতি আহিম